সো হেল্ল' এভৰিৱান। সো তোমালোক সকলোৱে গম পোৱা যে এতিয়া আমাৰ এডমিশ্যনৰ সময়খিনি আহি গৈছে এণ্ড মই অলৰেডি এটা ভিডিঅ' বনাই তোমালোকক দি দিছিলোঁ যে আমাৰ AECৰ কথা দিছিলোঁ। তাত মই আছাম ইঞ্জিনিয়াৰিং কলেজৰ কথা 7 and 8 আগষ্ট 2025ত আমাৰ যিটো এডমিশ্যন প্ৰচেছ ফৰ দ্য এলটমেণ্ট ৰাউণ্ড 1, 2, 3 যিখিনি আমাৰ কাউন্সিলিং হৈছিলে, লাইক কাউন্সিলিং 1, কাউন্সিলিং 2, কাউন্সিলিং 3, এতিয়া এই তিনিওটাত যিখিনি ষ্টুডেণ্টছে হয়তো এলটেড হৈছে বা এলটেড হৈ কিনে আপগ্ৰেডেশ্যন হৈছে, হৈ এখন নতুন কলেজ লাভ কৰিছে, সেই গোটেইখিনি ষ্টুডেণ্টছৰ এডমিশ্যন প্ৰায় 7 and 8ত হ'ব আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজত। এণ্ড ছেইম টুগেডাৰ বাকী কলেজখিনিতো হ'ব, কাৰণ কিয় 8 তাৰিখ মানে 8 আগষ্ট 2025ত আমাৰ মানে এইটো লাষ্ট ডেডলাইন দিয়া হৈছে যে তাৰ আগত গোটেইখিনি কলেজত সমাপ্ত কৰিব দিয়া হৈছে। অ'কে, সো তোমালোকে এইখিনি কথা গম পোৱা। এণ্ড 8 আগষ্ট 2025ৰ আগত গোটেইখিনি এডমিশ্যন হৈ যাব, মানে অলৰেডি এলটমেণ্ট যেতিয়া হৈ গৈছিল তেতিয়া ফিজিকেল ভেৰিফিকেশ্যন হৈ গৈছে। সো অ'কে, ফিজিকেল ভেৰিফিকেশ্যন হোৱাৰ পিছত তোমালোকৰ নেক্সট ষ্টেপ এডমিশ্যন, সেইটো বাকী আছিলে। তো এতিয়া সেই এডমিশ্যনটো হৈ যাব। আৰু লগতে মই কৈ দিওঁ যে থাৰ্ড যিখিনি কাউন্সিলিঙত যিটো এলটমেণ্ট হৈছে, যিহেতু তোমালোকে গম পোৱা যে আমাৰ প্ৰায় 4 তাৰিখে মানে ৰিজাল্ট ওলোৱাৰ কথা আছিলে, প্ৰায় ৰাতিলৈ পাইছে বহুতখিনি ষ্টুডেণ্টছে। এণ্ড তোমালোকে এটা নিউ ব্ৰাঞ্চ পাই গ'লা যিখিনি আপগ্ৰেড কৰিছিলা, আই হোপ। কিন্তু যিসকলে অকল থাৰ্ড কাউন্সিলিঙত ডাইৰেক্ট ফাৰ্ষ্ট টাইম এলটমেণ্ট হৈছে, তেওঁলোকে কি কৰিব যে তেওঁলোকে মানে কি হয় যে যিখিনি মানে যিহেতু তেওঁলোকৰ কোনো ধৰণৰ ফিজিকেল ভেৰিফিকেশ্যন হোৱা নাই, সেই এডমিশ্যনৰ যিটো টাইম দিছে 7 and 8 আগষ্ট 2025, সেইখিনি সময়তে তেওঁলোকৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব এণ্ড উইথ টুগেডাৰ এডমিশ্যনটো হ'ব ফৰ দ্য BTech কোৰ্চ প্ৰগ্ৰেম। অ'কে, চ' তোমালোকক সেইকাৰণে মই পুনৰটো অভিনন্দন জনাইছোঁ। ইঞ্জিনিয়াৰিঙৰ যিটো কেৰিয়াৰ সেইটো আৰম্ভ কৰিবলৈ গৈ আছা। এণ্ড তোমালোকক মই লগতে কৈ দিওঁ, এই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ এইটোৱে, কাৰণ আগতে এডমিশ্যনৰ কথা মই কৈছিলোঁ। এতিয়া লগতে যিহেতু মই এতিয়া থাৰ্ড যিখিনি কাউন্সিলিঙত এলটমেণ্ট হ'ল, যিখিনি হয়তো ফাৰ্ষ্ট টাইম হৈছে বা কিছুমান ফাৰ্ষ্ট বা ছেকেণ্ডৰ পৰা আপগ্ৰেডেশ্যন হৈছে, কাৰণ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড কাউন্সিলিঙত তেওঁলোক এলটেড হৈ গৈছিলে, এতিয়া তেওঁলোক নেক্সট আপগ্ৰেড হৈছিলে। তো এই দুইটা কেটেগৰী ষ্টুডেণ্ট যোনে হয়তো থাৰ্ড কাউন্সিলিঙত ফাৰ্ষ্ট টাইম এলটমেণ্ট হৈছে বা আপগ্ৰেড হৈ আহিছে, তো গোটেইখিনি ষ্টুডেণ্টছৰ কাৰণে মই প্ৰথম পাৰ্টখিনি কৈ দিলোঁ যে তোমালোকে এডমিশ্যনটো হ'ব ইয়াত। নেক্সট এতিয়া এটা নতুন নটিফিকেশ্যন আহিছে আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা, এণ্ড আই হোপ বাকী কলেজবিলাকতো ছেইম আহিব। অ'কে, চ' আছাম ইঞ্জিনিয়াৰিং কলেজত এতিয়া আহিছে যে প্ৰায় 11 আগষ্ট 2025ৰ পৰা ইণ্ডাকশ্যন প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব। অ'কে, চ' আল্টিমেটলি কথাটো ক'ব গ'লে তোমালোকৰ এতিয়া এডমিশ্যন হোৱাৰ পিছত আৰু তোমালোকৰ বেছি সময় নাথাকিব, এণ্ড নাথাকে, কাৰণ আমাৰ সময়তো তেনেকুৱা প্ৰায় 1 week মান আছিলে, এতিয়া আৰু অলপ ৰিডিউচ কৰি দিছে। চ' একচুৱেলি ইমান জল্দি কিয় কৰিলে, কাৰণ মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে ক্লাছটো তোমাৰ ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা হ'ব, নহ'লে খুব বেছি আগষ্টৰ লাষ্ট উইকৰ হ'ব। এতিয়া তোমালোকে মোক এই ভিডিঅ'টো চাই ক'বা যে মইতো তেনেকৈ কৈছিলোঁ, তো আল্টিমেটলি কি এই কথাখিনি কি ভুল নেকি? অ'কে, তোমালোকে মোক এনেকৈ সুধিব পাৰা এতিয়া। চ' মই তোমালোকক এই কথাটো কৈ দিওঁ, চোৱা মই আগত যিখিনি কথা কৈছোঁ সেইটো ভুল নহয়। কিয় ভুল নহয়? এতিয়া 11 আগষ্ট 2025ৰ পৰা যদিও ইণ্ডাকশ্যন প্ৰগ্ৰেমটো চলিব আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজত, আৰু উইথ টুগেডাৰ বেলেগ কলেজখিনিতো চলিব, এদিন দুদিন হয়তো পিছ পৰিব পাৰে। অ'কে, কিন্তু তোমাৰ ইণ্ডাকশ্যন প্ৰগ্ৰেম যিটো চাবলগীয়া মানে বা যিটো মানে আমি বছৰে বছৰে হৈ আছে, একচুৱেলি ইণ্ডাকশ্যন প্ৰগ্ৰেমটো আমাৰ 14 days প্ৰগ্ৰেম হয়। অ'কে, আৰু সেইটো নট অনলি ইন আমাৰ আছটো কলেজেছ বা ইঞ্জিনিয়াৰিং কলেজত, সেইটো অল অভাৰ ইণ্ডিয়াত। সেইটো আমাৰ AICT বা যিটো আমাৰ অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যনে আমাক সেইটো মানে অৰ্ডাৰ দি থৈ দিছে যে এটা মানে কি হয় 14 days ইণ্ডাকশ্যন প্ৰগ্ৰেম বা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম এটা কণ্ডাক্ট কৰিব লাগে। ইভেন এই বস্তুটো IIT NIT সকলোতে হয়, ঠিক আছে। এইটো আমাৰ এই ইঞ্জিনিয়াৰিং কলেজখিনিতো হয় ষ্টেট গভৰ্ণমেণ্টৰ। কিন্তু আমাৰ সময়ত কি হৈছিল, যিহেতু কাউন্সিলিংটো দীঘলীয়া হৈছিল, লাইক 5টা কাউন্সিলিং হয়, তাৰপিছত এডমিশ্যন হয়। চ' আমাৰ সময়ত প্ৰায় 7 days মান হৈছিলে 1 week। বাট আই হোপ যে তোমালোকৰ এইটো যিহেতু আগতীয়াকৈ হৈছে, তো 14 days তোমালোকৰ 14 to 21 days ভিতৰত তোমালোকৰ এই ইণ্ডাকশ্যন প্ৰগ্ৰেম চলিব। অ'কে, চ' আল্টিমেটলি ক'ব গ'লে তোমালোকৰ যিটো ফাইনেল ক্লাছ, সেই ক্লাছবিলাক ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক বা আগষ্টৰ লাষ্ট সপ্তাহৰ পৰা চলিব। এতিয়া মই তোমালোক এনেকৈ কোৱা ল'লে বহুতে ভাবিব যে ইণ্ডাকশ্যন প্ৰগ্ৰেমটোৰ কি এটেণ্ডেঞ্চ মানে নাথাকে নেকি, যিহেতু ক্লাছতহে এটেণ্ডেঞ্চ থাকে, ইয়াত একচুৱেলি তেনেকুৱা নহয়, ইয়াতো এটেণ্ডেঞ্চ থাকিব, কাৰণ এইটো তোমালোকৰ কাৰিকুলামৰ ভিতৰতে পৰে। অ'কে, এই ইণ্ডাকশ্যন প্ৰগ্ৰেমটোৰ মেইন বস্তু হ'ল যে তুমি এজনক কেনেকৈ ভালদৰে ইণ্টাৰেক্ট কৰিব পাৰিবা নিজৰ ইনভাৰমেণ্টত, কাৰণ তোমালোক বহুতে এতিয়া ফ্ৰেচাৰ হয় বা ড্ৰপ দি আহিছা। অ'কে, মানে আল্টিমেটলি তোমালোকে এখন হাইস্কুল বা নিজৰ স্কুল মানে লেভেলৰ পৰা তোমালোকে এতিয়া কলেজ লেভেললৈ এণ্ট্ৰি কৰিছা। এতিয়া এই ইঞ্জিনিয়াৰিঙৰ যিটো ইনভাৰমেণ্ট পালা, তাত কেনেকৈ নিজকে এডেপ্ট কৰিবা, অ'কে, নতুন নতুন মানুহ কেনেকৈ লগ পাবা, সেই গোটেইখিনি তোমালোকক মানে এটা ইনভাৰমেণ্ট দিয়া হয়। সেইটো হ'ল মেইন প্ৰচিডিউৰ আমাৰ ইণ্ডাকশ্যন। আৰু কেতিয়াবা ইণ্ডাকশ্যন যদি চাব যোৱা কিছুমান ক্ষেত্ৰত তোমাক বাহিৰলৈ ফুৰাবলৈ লৈ যোৱা যায়,
ঠিক আছে তাতে তোমাক বাহিৰৰ এনভাইৰনমেণ্ট এটাৰ লগত ইকুইপ কৰাৰ কাৰণে কাৰণ কম টাইম থাকিলে এইবিলাক নহয় এতিয়া তোমালোকক তাত প্ৰথম দিনা তোমালোকৰ অৰিয়েণ্টেশ্যন হ'ব তাত তোমালোকক গোটেই ফেকাল্টিজখিনি বা গোটেই প্ৰগ্ৰেমখিনি চিনাকি দিয়া হ'ব তাৰপাছত তোমালোকক গোটেইখিনি ধৰি লোৱা নতুন নতুন প্ৰগ্ৰেমছ আহিব কাৰণ বহুতখিনি কলেজত ক্লাবছ থাকে তোমালোকে গম পোৱা সেই ক্লাববিলাকৰ ইন্ট্ৰডাকশ্যন থাকিব তাত কোনটো ক্লাবত তোমালোকে জইন কৰিলে কেনেকুৱা তোমালোকৰ মানে পিছলৈ ভাল হ'ব পাৰে ঠিক আছে কাৰণ এটা সময়ত ছিনিয়ৰ লেভেলত তোমালোকে সেই ক্লাববিলাক চলাব লাগিব চ' গোটেইখিনি চলিব লগত নিজৰ কলেজখন লেবৰেটৰী হওক এই গোটেইখিনি ইকুইপমেণ্ট কেনেকৈ নতুন নতুন মানে মানুহক তোমালোকে ইণ্টাৰেক্ট কৰিব লাগিব লগতে তোমালোকে এলুমিনাইবিলাককো মাতা হ'ব চ' তাৰ লগতো তোমালোকে ইণ্টাৰেক্ট কৰিব পাৰিবা এটা ভাল ইনভলভমেণ্ট এণ্ড আই হোপ ইউ শুড মিনছ ডেফিনেটলি এটেণ্ড দিছ আৰু তোমালোকে এটেণ্ড কৰিব লাগিব কাৰণ এইটো এটা মানে এটেণ্ডেঞ্চ ইয়াতো থাকিব তোমালোকৰ ঠিক তো তোমালোকে এইটো এটেণ্ড কৰা ইণ্ডাকশ্যন প্ৰগ্ৰেম মই সেইবাবে এই ভিডিঅ'টো বনালোঁ যে ক্লাছেছবিলাক কেতিয়া ষ্টাৰ্ট হ'ব মোক বহুতখিনি কমেণ্ট আহিছিলে মোৰ ইউটিউব চেনেলত যে দাদা ক্লাছখিনি কেতিয়া ষ্টাৰ্ট হ'ব কেতিয়া আমি যাব পাৰিম কাৰণ দীৰ্ঘদিনীয়া সময় তোমালোক ৰখিছে নিশ্চয় কাৰণ তোমালোকৰ এক্সাম প্ৰায় কেইবামাহ আগতে খতম হৈছিলে ৰিজাল্টো আহিছিলে আৰু এতিয়া ৰখিছিলে অভিয়াছলি এইটো এটা থাকে প্ৰত্যেকজন ষ্টুডেণ্টৰ থাকে ইভেন আমাৰো আছিলে আমাৰ সময়ত চ' মই সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ এতিয়া তোমালোকৰ এডমিশ্যন হ'ব 7 and 8ত আমাৰ এছাম ইঞ্জিনিয়াৰিং কলেজত এণ্ড বেলেগখিনিতো হ'ব চেম তাৰপিছত ইণ্ডাকশ্যন প্ৰগ্ৰেম প্ৰায় আমাৰ এছাম ইঞ্জিনিয়াৰিং কলেজত 11 আগষ্ট 2025ৰ পৰা দিছে বাকীখিনিও এদিন দুদিনৰ পিছৰ পৰা হ'ব তাৰপিছত হ'ব চ' আল্টিমেটলি তোমালোকৰ ক্লাছেছবিলাক এতিয়া ষ্টাৰ্ট হ'ব এণ্ড লগতে মই কৈ দিওঁ আৰু এটা ফ'ৰ্থ কাউন্সিলিঙৰ কথা কোৱা হৈছে চ' এতিয়ালৈ কোনো ডিচাইড কৰা নাই যে ফ'ৰ্থ কাউন্সিলিংটো কেতিয়া হ'ব বা ডেটটো চ' যদি ডেট আহে মই নিশ্চয় জনাই দিম ভিডিঅ'ৰ থ্ৰুৰে আৰু যদি ফ'ৰ্থ কাউন্সিলিং হয় তেতিয়াহ'লে নিশ্চয় তোমালোকে আপডেট কৰিব পাৰিবা কাৰণ সেইটোতো এটাই প্ৰচেছ হয় এণ্ড অলছ' স্পট কাউন্সিলিং এভেইলেবল এট দ্য লাষ্ট যদি ছিটখিনি ফিল আপ নহয় তো যিখিনি ষ্টুডেণ্টছে ছিট এতিয়ালৈ পোৱা নাই তো নিৰাশ হ'ব নালাগে কাৰণ এতিয়াও চান্স আছে চ' আই হোপ যে তোমালোকে ভিডিঅ'টোত গোটেইখিনি আইডিয়া পাইছা এণ্ড মই দিব পাৰিছোঁ মই থাকিল এণ্ড মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিবা অ'কে এণ্ড আই হোপ তোমালোকক গোটেইখিনি আইডিয়া মই দিব পাৰিছোঁ আৰু যদি কিবা ধৰণৰ বেলেগ আইডিয়া থাকে মোক নিশ্চয় কমেণ্ট কৰি জনাবা মই বনাই দিম ধন্যবাদ